বনাইছে হয় ৰেমটো, কিন্তু ইয়াত এয়া ব'ট লাগিবৰ কাৰণে এফালে ইয়াত কি ধুনীয়া ছাপৰ্ট বনাইছে, কিন্তু বনালে কি হ'ব ছাপৰ্টটো? ছাপৰ্টটো সম্ভৱ হাইড্ৰলিক ছিষ্টেম নেকি? নহয়, হাইড্ৰলিকো হ'ব পাৰে এইটো ছাপৰ্ট ইয়াত ব'ট লাগিবৰ কাৰণে, কিন্তু তলত বালি শুকাই আছে, ইয়াত ব'ট কেনেকৈ আহিব? এইখিনিতো ব'ট আহিব নোৱাৰিব। ফাইনেলি সেই তাত এখন ব'ট ফচি আছে বোলে আজি কেইবাদিন ধৰি। গতিকে ইমানখিনি কোটি কোটি টকা খৰচ কৰি ব'ট এইটো বনাইছে ৰেম্পটো, এইখিনিতো অকণমান এটলিষ্ট চৰকাৰে চাব লাগে। এইটো ৰেম্প ছাইডৰ মাটিখিনি খান্দি দিলেও, পকলেন দি খান্দি দিলেও আপোনাৰ জেগা হৈ যায়, ব'ট লাগি যাব পাৰে। এতিয়া ইয়াত পানী আহিব কেতিয়া, তেতিয়া সেই ব'ট এখন সেই তাত ফচি আছে আজি কেইবাদিন হ'ল, আৰু এখনতো ইফালে বহুত দূৰত আছে, দুখন ব'ট ফচি আছে আহি পেলাই। এইটো চব শুকাই আছে। মাছ ধৰি আছে, পাঁচটা মানে মাছ ধৰি আছে তাত। এইফালে চিৰিও আছে নামি যাবলৈ, তললৈ চিৰিও বনাই দিছে, বহুত তললৈকে আছে, কিন্তু বালিত পোত খাই আছে চিৰি, বহুত তললৈকে বনাই দিছে। দুটা চিৰি বনাই দিছে, সেই আগতে এটা চিৰি আছে, এইটো এটা, তাত এটা আছে চিৰি। চিৰি কিন্তু আচল কথা যে বনাইছে হয় কোটি টকা খৰচ কৰি, কিন্তু এই ছাইডটো যদি খান্দি দিয়া হ'লে, নদীখন এইফালে লৈ অহা হ'লে, ছাইডত লৈ অহা হ'লে, তেতিয়াতো আপোনাৰ ব'ট আহিব পাৰিলেহেঁতেন, লগাব পাৰিলেহেঁতেন ব'টখিনি ইয়াত। এতিয়া নদীটো সিফালে গুচি গ'ল, এইটো চাইডে চব শুকাই আছে। এইটো যদি পকলেন দি খান্দি দিয়ে, নদীটো এইফালে লৈ আহিলে, বেছি নহয় 20 মিটাৰমানকৈ দীঘলকৈ খান্দি দিলে ব'টটো লাগি যায়।